পলিটেকনিক অফলাইন এডমিশ্যন নাইবা স্পট এডমিশ্যন নাইবা স্পট কাউন্সিলিং কলেজ ৱাইজ ফুল ডিটেইল কেইদিন স্পট এডমিশ্যন নাইবা অফলাইন এডমিশ্যন পতা হয় লগতে আপোনাক এইটো জনাম যে ইয়াতে এজন ছাত্ৰই কেনেকৈ দুটা কলেজত নাইবা দুটা ইনষ্টিটিউচনত কেনেকৈ তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব লগতে এইটো জনাম যিসকলে ৰেজিষ্টাৰ কৰিছে আৰু যিসকলে ৰেজিষ্টাৰ কৰা নাই অৰ্থাৎ যিসকলে অনলাইন এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এটা ব্লেক এটা ডেট দিয়া হয় আৰু যিসকলে অনলাইন ৰেজিষ্টাৰ কৰা নাই তেওঁলোকৰ কাৰণে ব্লেক এটা দিয়ে অৰ্থাৎ কৰাসকলৰ কাৰণে এটা ডেট আৰু নকৰাসকলৰ কাৰণে এটা ব্লেক ডেট তো আপোনালোকে গোটেইখিনি আপোনালোকে ইয়াতে জানিব পাৰিব তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব তো মনত ৰাখিব এই যি আপোনাৰ ডিটেইলছটো আপোনাক দেখুৱাম এইটো 25 বৰ্ষৰ নহয় 25 বৰ্ষৰ এতিয়ালৈকে কোনো ধৰণৰ স্পৰ্টৰ নোটিফিকেশ্যন অহা নাই নোটিফিকেশ্যন আহিব ছেকেণ্ড ৰাউণ্ড নাইবা থাৰ্ড ৰাউণ্ড কমপ্লিট হোৱাৰ পিছতহে স্পৰ্টৰ ওপৰত নোটিফিকেশ্যন আহিব আৰু নোটিফিকেশ্যন অহাৰ লগে লগে মই আপোনালোকক জনাম আপোনালোকে বহুতেই মই আগৰ ভিডিঅ'ত এটা দিছিলোঁ তাতে বহুতে কমেণ্ট কৰিছে এইটোৰ ওপৰতে যে ডিটেইলছখিনি জনাব লাগে যে কোন কলেজত কেতিয়া হয় কোন কলেজত একেলগে হয় আমি কেনেকৈ দুটা কলেজত পাৰ্টিচিপেট কৰিব পাৰিম এই বিষয়ে বহুতে কোৱেশ্চন সুধিছে সেইকাৰণে এই ভিডিঅ'টো আপোনালোকক লৈ আহিছোঁ তো আপোনালোকে ভাবি ল'ব যে 25 বৰ্ষৰ কাৰণে এতিয়ালৈ নটিচ দিয়া নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যেতিয়া নোটিফিকেশ্যন আহিব গাইডলাইন আহিব তেতিয়া নিশ্চয় মই আপোনালোকক জনাই দিম তো এতিয়া চাওক ভিডিঅ'ৰ মূল কথাখিনি যে স্পট এডমিশ্যন ইয়াতে ভালকৈ আপোনালোকে লক্ষ্য কৰিব যিসকলে ৰেজিষ্টাৰ কৰিছে অনলাইন যিসকলে এপ্লাই কৰিছে কিন্তু চিট পোৱা নাই তো তেওঁলোকৰ কাৰণে এটা ইয়াতে ডেট দিয়া হয় তো যোৱা বছৰৰ ইয়াতে চাওক ছেপ্টেম্বৰ আছিলে ৰিপৰ্টিং টাইম এইবাৰ একেই থাকিব ইয়াতে ইনষ্টিটিউট কলেজৰ নামবিলাক দিয়া আছে ইয়াতে চাওক আপোনালোকে লক্ষ্য কৰিলে চাব পাৰিব যে কোন কলেজত ইয়াতে চাওক ডেটবিলাক দিয়া আছে ইয়াতে কলেজৰ নামবিলাকো দিয়া আছে তো ইয়াৰ পিছত চাওক স্পট এডমিশ্যন এইটো ব্লেক এটা কিন্তু ডেট দিয়া আছে চাওক অলৰেডি ৰেজিষ্টাৰ অৰ্থাৎ প্ৰথমটো ৰেজিষ্টাৰ এইটো ৰেজিষ্টাৰ কিন্তু ইয়াতে ডেটটো আপোনালোকে যদি লক্ষ্য কৰে প্ৰথমটো হৈছে 6 ছেপ্টেম্বৰ এইটো হৈছে 7 ছেপ্টেম্বৰ অৰ্থাৎ 2 দিনে কিন্তু আপোনালোকে সময় পাইছে ৰিপৰ্টিং টাইমটো ছেম থাকিব ইয়াতে চাওক এইটো কলেজৰ নামটো কিন্তু ইয়াতে ব্লেক কিন্তু আহি গৈছে ইয়াতে চাওক প্ৰথমটো যিকেইটা দিয়া আছিলে এইকেইটা কিন্তু সেইকেইটা দিয়া নাই ব্লেক কলেজৰ নাম অৰ্থাৎ ছাত্ৰীসকলে প্ৰথম 6 তাৰিখত এটা কলেজত যদি গৈছে চিট পোৱা নাই 7 তাৰিখত কিন্তু ব্লেক এটা কলেজত যাব পাৰিব তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰে ইয়াৰ পিছত চাওক এইখিনি হ'ল ৰেজিষ্টাৰ এতিয়া আনৰেজিষ্টাৰ্ড অৰ্থাৎ যিসকল অনলাইন তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰাই নাছিলে অনলাইন ফৰ্ম ফিল আপে কৰা নাছিলে তো তেওঁলোকৰ কাৰণে চাওক ইয়াতে 2 দিনত পতা হয় এইটো কাৰণে তেওঁলোকৰ ইয়াতে দিয়া আছে আনৰেজিষ্টাৰ্ড কেণ্ডিডেট আৰু ৰেজিষ্টাৰ্ড কেণ্ডিডেট অৰ্থাৎ দুয়োটা শ্ৰেণীৰ ছাত্ৰীক ইয়াতে এলাউ কৰা হয় অৰ্থাৎ এটা দুয়োটা কেণ্ডিডেটৰ ভিতৰতে পৰিব কিন্তু মনত ৰাখিব আনৰেজিষ্টাৰ কৰিছে তেওঁলোকৰ কিন্তু পিছত তেওঁলোকৰ চিট এলটমেণ্টটো দিয়া হয় তেওঁলোকৰ পিছত মানে এডমিশ্যনটো পতা হয় ইয়াতে ডেটটো দিয়া আছে এটা ৰিপৰ্টিং টাইম এটা আৰু কলেজৰ নামবিলাক আপুনি ইয়াতে চালে আপোনালোকে গমেই পাব একেদৰে ইয়াতে চাওক আৰু বেলেগ এটা কিন্তু ইয়াতে ডেট দিয়া আছে 10 আৰু 11 এইটো আছিল 11 প্ৰথমটো আছিল 10 এইটো ৰেজিষ্টাৰ এণ্ড আনৰেজিষ্টাৰ দুয়োটা শ্ৰেণীৰ কেটাগৰীৰ ছাত্ৰী কিন্তু ইয়াতে এডমিশ্যনটো ল'ব পাৰে তো আশা কৰোঁ নিশ্চয় আপোনালোকে বুজি পাইছে যিখিনি আপোনালোকে কুৱেশ্যন সুধিছিল নাইবা যিখিনি ডাউট আছিল নিশ্চয় আপুনি ইয়াতে বুজি পাইছে তো ইয়াৰ ওপৰত যদি কোনো আপোনাৰ ডাউট থাকে আপোনালোকে কমেণ্ট কৰিব নিশ্চয় মই কমেণ্ট এনচাৰ দিবলৈ চেষ্টা কৰিম